DME আছামৰ ফালৰ পৰা নতুনকৈ ওলাইছে 2008টা গ্ৰেড 3 আৰু গ্ৰেড 4ৰ কাৰণে পোষ্ট। আৰু ইয়াৰ আপোনালোকৰ গ্ৰেড 4ৰ কাৰণে যদি আপোনালোকে আবেদন কৰিব বিচাৰে, ইয়াৰ শিক্ষাগত অৰ্হতাটো আপোনালোকে 8 পাছ হ'লে আবেদন কৰিব পাৰিব। তো আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম এই পদকেইটাৰ কাৰণে কেনেদৰে আবেদন কৰিব লাগিব আৰু আপোনালোকক কি ডকুমেণ্টছ লাগিব। তো বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে SK জ্ঞান আছাম ইউটিউব চেনেলটোলৈ। আৰু আজিৰ পদকেইটা ওলাইছে DME আছামৰ ফালৰ পৰা, ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন আছামৰ ফালৰ পৰা। আৰু ইয়াৰ আপোনালোকৰ অনলাইন আবেদন কৰা লাষ্ট ডেট হৈছে 31 আগষ্ট 2024। তো আপোনালোকে 31 আগষ্টলৈকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ আপোনালোকৰ পদকেইটা ওলাইছে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ। গ্ৰেড 3 হৈছে টেকনিকেল এণ্ড নন টেকনিকেল আৰু গ্ৰেড 4ৰ আপোনালোকৰ ওলাইছে। ইয়াৰে গ্ৰেড 3 আপোনালোকৰ টেকনিকেলৰ কাৰণে ওলাইছে 1031টা পোষ্ট। আৰু ইয়াৰ আপোনালোকৰ শিক্ষাগত অৰ্হতা যিহেতু কেইবাটাও বিভাগত আছে, প্ৰত্যেকটো আপোনালোকৰ ভেকেঞ্চি বেলেগ বেলেগ ইয়াত ধৰি দিয়া আছে। আৰু দৰমহাটো থাকিব আপোনালোকৰ গ্ৰেড 3 14,000 পৰা 60,500 পৰ্যন্ত। আৰু ছেকেণ্ড গ্ৰেড 3 নন টেকনিকেলৰ কাৰণে ওলাইছে 320টা। আৰু ইয়াৰো আপোনালোকৰ দৰমহাটো থাকিব 14,000 পৰা 60,500 পৰ্যন্ত। আৰু গ্ৰেড 4ৰ যোনকেইটা পদ ওলাইছে, গ্ৰেড 4ৰ টোটেল পদ ওলাইছে 657টা। আৰু গ্ৰেড 4 পদকেইটাৰ আপোনালোকৰ শিক্ষাগত অৰ্হতা ধৰিছে আপোনালোকৰ 8 পাছ হ'ব লাগিব। তো 8 পাছ হ'লে আপোনালোকে DME যোনকেইটা গ্ৰেড 4ৰ পদ ওলাইছে এইকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু গ্ৰেড 4 পদকেইটাৰ দৰমহা থাকিব 12,000 পৰা 52,000 পৰ্যন্ত। আৰু গ্ৰেড পে থাকিব 3,900 টকা। আৰু ইয়াৰ আপোনালোকৰ আবেদন কৰিবলৈ হ'লে আপোনালোকে থৈ দিছে ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। তাৰ উপৰিও বয়সৰ ক্ষেত্ৰত ধৰিছে 18 পৰা 40 বছৰৰ ভিতৰত আপোনালোকৰ বয়সটো হ'ব লাগিব। যদি OBC বা MOC হয় 3 বছৰ বেছি হ'লেও পাৰিব। SC ST সকলে 5 বছৰ বেছি হ'লেও পাৰিব। আৰু PWD সকলে 10 বছৰ বেছি হ'লেও পাৰিব। আৰু ইয়াৰ উপৰি আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যোনখন চাৰ্টিফিকেট হয়, সেই চাৰ্টিফিকেটখন থাকিব লাগিব। এপ্লিকেশ্যন ফিজ আপোনালোকৰ দিব নালাগে। ইয়াৰ আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ বিনামূলীয়া। আৰু ইয়াৰ আপোনালোকৰ অনলাইন আবেদন বৰ্তমান 20 আগষ্টৰ পৰা আৰম্ভ হৈ গৈছে। আৰু লাষ্ট ডেটটো হৈছে আপোনালোকৰ 31 আগষ্ট 2024। তো 31 আগষ্টৰ ভিতৰত আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব লাগিব। আৰু ইয়াৰ আবেদন কৰিবলৈ ফটো আৰু চিগনেচাৰ আপোনালোকৰ চাইজটো ইয়াত ধৰি দিছে। ফটোখনৰ আপোনালোকৰ KB হ'ব লাগিব 50 KBৰ ভিতৰত। আৰু আপোনালোকৰ ইয়াৰ চিগনেচাৰটো ধৰি দিছে 30 KBৰ ভিতৰত। আৰু ফটোৰ হাইটটো থাকিব লাগিব 250 পৰা 320 পিক্সেল। আৰু ৱাইডটো থাকিব লাগিব 150 পৰা 220 পিক্সেল। আৰু হাইটটো আপোনালোকৰ ফটোৰ চিগনেচাৰ ধৰি দিছে 100 পৰা 180 পিক্সেল। আৰু ৱাইডটো থাকিব লাগিব 150 পৰা 220 পিক্সেল। আৰু ইয়াৰ আপোনালোকৰ যিহেতু অনলাইন আবেদন বৰ্তমান আৰম্ভ হৈ গৈছে, তো আপোনালোকে ইয়াৰ DME যোনটো অফিচিয়েল ৱেবছাইট আছে, সেই ৱেবছাইটটোত গৈ আপোনালোকে এই পদকেইটাৰ কাৰণে অনলাইনযোগে আবেদন কৰিব পাৰিব।